ক্ৰমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। সাতখন জিলাত ৫৭,০০০তকৈ অধিক লোক বানত বিধ্বস্ত। ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে বাঢ়নি পানী। শিৱসাগৰত এজন লোকৰ মৃত্যু, ৪৪০ জন লোক উদ্ধাৰ আৰু ১৪টাকৈ বান সাহায্য শিবিৰ স্থাপন কৰা হৈছে। দুশ ৯৮খন গাঁও বৰ্তমান সময়ত পানীৰ তলত। উজনি অসমত ভয়াৱহ বান, ৭খন জিলা বানাক্ৰান্ত, ৫৭,০০০তকৈ অধিক লোক ক্ষতিগ্ৰস্ত। শিৱসাগৰত এজনৰ মৃত্যু। উজনি অসমৰ বান পৰিস্থিতি ক্ৰমত অধিক জটিল হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি শিৱসাগৰত বানৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগে লগে চলিত বৰ্ষত বানত মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে। চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া আৰু ওদালগুৰি জিলাত ৫৭,০০০তকৈ অধিক লোক বানৰ কবলত পৰিছে। ইয়াৰে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে চৰাইদেউ জিলা। বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেনা আৰু বায়ুসেনাক উদ্ধাৰ অভিযানৰ বাবে ষ্টেণ্ড বাইত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে মন্ত্ৰী অজন্তা নেওগ, বিমল বৰা, কেশৱ মহন্ত আৰু সুশান্ত বৰগোহাঁইক বানাক্ৰান্ত অঞ্চললৈ প্ৰেৰণ কৰিছে। ইফালে ৪৪০ জন লোকক উদ্ধাৰ কৰাৰ লগতে ১৪টা সাহায্য শিবিৰ স্থাপন কৰিছে প্ৰশাসনে। বৰ্তমান ৩,৮৭৬ হেক্টৰতকৈ অধিক কৃষিভূমি আৰু ৩৭,০০০তকৈ অধিক ঘৰচীয়া জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে। ধাৰাসাৰ বৰষুণত দিখৌ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত শিমলুগুৰি ৰেল ষ্টেচন আৰু ৰেল কলনীত পানী সোমাইছে। ৰেলপথৰ ওপৰেৰে পানী বাগৰি যোৱাত শিমলুগুৰি নামটি আলি আৰু শিমলুগুৰি চেলেনহাট খণ্ডত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত ৰেল চলাচল বন্ধ ঘোষণা কৰা হৈছে। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ পৰা চলাচল কৰা দীৰ্ঘ দূৰত্বৰ ৰেলসমূহক ৰঙিয়া ৰাঙাপাৰা পথেৰে চলোৱাৰ ব্যৱস্থা কৰা হৈছে। ফলত উজনি নামনি অসমৰ যোগাযোগ ব্যৱস্থাত অধিক বিঘ্নিত ঘটাৰ আশংকা দেখা গৈছে। এয়া বৰ্তমান সময়ৰ অসমৰ বান পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.